মই দিবাকৰ কলিতা মা পদুমী গড়ফাৰ্মৰ অনাৰ। কি বুলি ক'ম, ভাষা বিচাৰি পোৱা নাই এতিয়া। ছাগলী ফাৰ্মখন শেষ কৰি পেলালে আৰু। আচলতে ছাগলীকেইটা মাৰা নাই, মাৰিলে মোক। সমগ্ৰ অসমৰ যিটো এটা আলোড়ন সৃষ্টি কৰিছিল, পালক বন্ধুসকলক মাৰিলে। যিবোৰ উঠি অহা যুৱকে, অসম চৰকাৰেনো কিমানক চাকৰি দিব, কিন্তু শিক্ষিত ল'ৰাবোৰে মোৰ পৰা ছাগলী লৈ ছাগলী ফাৰ্ম কৰিবৰ কাৰণে আৰম্ভ কৰিছিল। সেই ফাৰ্মাৰবোৰৰ মনবোৰ মাৰিলে। উঠি অহা প্ৰজন্মক, মানে যিবোৰে ছাগলী কৰি খাম বুলি ভাবিছিল, সেইবোৰক মাৰিলে। মই এটা দেখুৱাই দিছিলোঁ যে ছাগলী ফাৰ্ম কৰিও চলিব পাৰি। মই লকডাউনত চাকৰিটো যোৱাৰ পিছত দিশহাৰা হৈ বন্ধনৰ পৰা লোন লৈ এই ছাগলী ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। আজি কেইবছৰ হ'ল? 6 বছৰ বা 5 বছৰ লাগে এখন ফাৰ্ম। ব্ৰিডিং ফাৰ্ম এখন বনোৱা ইমান সহজ কথা নাই। আৰু যোন দুৰ্বৃত্তই কৈছোঁ, যদি জানি নুশুনি এইটো কৰিলিতো ফল পাবি বাৰু। আৰু যদি কোনোবা হাই ৰেংকৰ জানি গুণী জ্ঞানী মানুহ কৰিছে, তেওঁ ফল পাব। কিন্তু পইচা থাকিলে ছাগলী ফাৰ্ম কৰিব নোৱাৰে। তাৰ কাৰণে জ্ঞান, ধৈৰ্য, একাগ্ৰতা, নিষ্ঠা সহকাৰে কৰিব লাগিব। আৰু তাৰ ওপৰত অভিজ্ঞতা থাকিব লাগিব। মোক মাৰিলি, মোৰ কপালখন কোনে মাৰিব? মোৰ ব্ৰেইনটো কোনে মাৰিব? আজি সমগ্ৰ অসমৰ ৰাইজ ওলাই আহিছে মোৰ কাৰণে। যদি মোক 1 টকা কৰিও দিয়ে, মই আকৌ ছাগলী ফাৰ্মখন কৰি ল'ম। আকৌ মোৰ ব্ৰেইন থাকিব, মোৰ হাতত সেইখিনিতো শিক্ষা আছে। কিমান ছাগলী আছে? কালিলৈ ৭৫টা আছিল, আজিলৈ মোটামুটি কেইটা কাম ৮০টা ৮৫টা হৈ গ'ল, আৰু ৮টা নে 9টা আছে আৰু এতিয়ালৈ। মই কি বুলি কওঁ, মোৰ ইনভেষ্টে আছে তাতে 25-30 লাখ, প্ৰায় 50 লাখ টকা হৈ গ'ল এতিয়ালৈ। মানে এতিয়া উৰুকাত মোৰ 5-6 লাখ টকাৰ ছাগলী দিয়াৰ কথা আছিল। সেইবোৰো শেষ হৈ গ'ল। প্ৰত্যেকখন কচাই দোকান, প্ৰত্যেকখন ঘৰ আজিকালি 10-12টাকৈ খানা খায়। 4-5 ঘৰ মানুহ মিলি পেলাই এটা খাই, কোনোবাটোই 500 টকা, কোনোবাটোই 1000 টকা, কোনোবাটোই 3000 টকা, চব এডভান্স দিয়া আছে মোক। খাচী ছাগলী বোলে দিবকৰ দা, এইবাৰ খাচীটো আপোনাৰ পৰাই। প্ৰত্যেকখন গাঁৱৰ আছিল, মোৰ পৰা নিয়াৰ কথা আছিল। আৰু এইবাৰ বিয়া বাহুতো মই বহুকেইখন বিয়াত মাংস দিছিলোঁ। চবুৱে কয় দিবকৰ দা বহুত মাংস ভাল, বহুত মাংস ভাল। আৰু ব্ৰিডিং ফাৰ্মততো মই অসমত আলোড়ন সৃষ্টি কৰি দিছিলোঁ। ব্ৰিডিং, যিটো তাৰমানে আমাৰ অসমৰ জলবায়ু, মাটি পানীৰ লগত মিলা ছাগলী, সেইটো মই দিছিলোঁ। সেই ব্ৰিডিং ছেটআপটোৱে মোক ধ্বংস কৰিছিলে। পুলি মোৰ তাত আছিল বিটেল, চিৰহী, বাৰ্বৰী, আমাৰ থলুৱা জাতৰ লগত মই বৰ্ণশংকৰ, যিটো ক্ৰছ বিট বুলি কয়। আৰু আটাইতকৈ কষ্টলি দক্ষিণ আফ্ৰিকাৰ যিটো বুৰ বুলি কয়, এতিয়া ট্ৰেণ্ডত চলি আছে। এটা পোৱালিৰ দাম আজিৰ তাৰিখত 40-50 হাজাৰ টকা। বা এটা ডাঙৰ ছাগলীৰ মূল্য 3 লাখ, 2 লাখ, 2.5 লাখ টকা। সেইবোৰ ছাগলী মোৰ তাত আছিল। আৰু মই অসমক দেখুৱাই দিছিলোঁ, বা যুৱ চামক যে